থাকিবলৈ নোৱাৰো গাঁৱৰ পৰিৱেশে সকলো তেখেত দুষ্টিজনে মানে কি কৰিলে মানে তেখেতৰ মানে ইমানে মানে তেখেতকো মানে মৰমে কৰিছিল তথাপিও মানে কি ভাবি আছিল তেখেতৰ মানে যিজন মানে বিহাৰী জন আছে নহয় সেইজন মানে আৰু তেখেতৰ লগত মানে কোনোবা মানে লগ আছে সেইকাৰণে মানে তেখেতে মানে ইমান মানে সাহস পালে মানে মাৰিবলৈ যোন আছে তেখেতৰ লগত মানে সেইজনক মাৰি ধৰি পিনি মানে আনি সুধা পোছা কৰি আৰু কোনোবা যদি বিহাৰী আছে বিহাৰী যিমান আছে সিহঁতক আনি পিনি সুধি পিনি সিহঁতক পৰিয়ালে হওক সন্ধিয়া হওক কোন আছে আনি ধৰি আনি মানে সিহঁতক আমি মৰাটো আমি বিচাৰ মোৰ দাদাক মানে বিহাৰী সম্প্ৰদায়ৰ এজনে লোকে মোৰ দাদা ঘৰ ওচৰৰ দাদা বিহাৰী এজনে মোৰ দাদাক মানে 3 মাহৰ পৰা মানে অত্যাচাৰ মানে তেখেতে মানে মানে কি বুলি ক'ম এতিয়া মানে ভাবি আছিলে মোৰ দাদাক মানে কাটিবলৈ কাৰণে মানে চান্দি আছিলে সেইদিনাখন মানে দাদা মানে ঘৰলৈ আহিছিল ঘৰলৈ আহোঁতে মানে ঘৰলৈ উভতি মানে মেইন মোৰ জয়পুৰত সৰু দাদা ঘৰ মানে সৰু দাদা ঘৰলৈ আহিছিল তেখেতে ইয়াতে মানে ঘৰ বনাইছিল দাদা মানে অফিচৰ পৰা আহি পিনি মানে মাজু দাদা ঘৰলৈ মানে নিজৰ ঘৰ বনাই আছে তাত মানে চাবলৈ আহিছিল ঘৰৰ পৰা মানে ওলাই যাওঁতে মানে জয়পুৰ তিনিআলিত তেখেতে মানে সম্প্ৰদায়ক মানে সেই বিহাৰীজনে মানে ডাঙৰ মানে অস্ত্ৰ এখন লৈ মানে দা এখন লৈ মানে পিছফালে পৰা মানে দাদাক মানে সৈতে মানে ঘাপ মাৰিছে মানে গলত মাৰিছে আৰু কান্ধত মাৰিছে পিঠিত মাৰিছে দাদা মানে এতিয়া মানে বহুত চিৰিয়াছ হৈ আছে এতিয়া আমি মানে কি ক'ম আপোনালোকৰ আগত সেইকাৰণে আমি এতিয়া মানে কেছখন মানে ডাঙৰকৈ আমি দিবলৈ বিচাৰিছোঁ সেইজনক আৰু আমি তেখেতক যদি ৰাইজে হত্যাকাণ্ডজনক যদি ফাঁচি দিব পাৰে ফাঁচিও দিয়ক আপোনালোকে যি কৰিব পাৰে সেইটোকে কৰক বুলি আমাৰ মানে ঘৰৰ পৰা আমি সকলোৱে মানে তেখেতৰ ওপৰত মানে আমি কেছখন মানে ডাঙৰকৈ দিবলৈ বিচাৰিছোঁ য'ত যেনেকৈ ৰাইজবিলাক আছে সকলো আহি বা ছাত্ৰ সন্থা যিমানেই মানে সম্পাদিক মানুহ আছে সকলোৱে আহি আমাৰ ঘৰত মানে সহযোগিতা কৰক আমি দাদাক মানে আমি বচাই আনিব দাদা আমাৰ কাৰণে বহুত মৰমৰ নিজৰ হিয়া ভগৱানৰ দৰে আমি তেখেতৰ নহয় আমি জীৱন কোনো থাকিবলৈ নোৱাৰো গাঁৱৰ পৰিৱেশে সকলো তেখেতৰ কাৰণে ভগৱান সকলোকে মানে সমান চকুৰে চাই নাজানে সেইজনে এই মানে দুষ্টিজনে মানে কি কৰিলে মানে তেখেতৰ মানে ইমানে মানে তেখেতকো মানে মৰমে কৰিছিল তথাপিও মানে কি ভাবি আছিল তেখেতৰ মানে যিজন মানে বিহাৰী জন আছে নহয় সেইজন মানে আৰু তেখেতৰ লগত মানে কোনোবা মানে লগ আছে সেইকাৰণে মানে তেখেতে মানে ইমান সাহস পালে মানে মাৰিবলৈ মানে যোন আছে তেখেতক লগত মানে সেইজনক মাৰি ধৰি পিনি মানে আনি সুধা পোছা কৰি আৰু কোনোবা যদি বিহাৰী আছে বিহাৰী যিমান আছে সিহঁতক আনি পিনি সুধি পিনি সিহঁতক পৰিয়ালে হওক সন্ধিয়া হওক কোন আছে আনি ধৰি আনি মানে সিহঁতক আমি মৰাটো আমি বিচাৰোঁ দুখীয়া শাস্তি পাব লাগে শাস্তি পাবই লাগিব সেইটো যে ফাঁচি হোৱাটো মই বিচাৰোঁ কাৰণ এনেকৈ বাচি যোৱাটো নহয় প্ৰত্যেকজনকে মাৰিব এনেকৈ মাৰি যদি পেলাব এনেকৈ নহয় যিজনে হত্যা কৰে সেইজনে বাচি যাব আৰু যিজনৰ ঘৰত মানে মৃত্যু হৈ যায় সেইখন ঘৰখন কেনেকুৱা হয় আপোনালোকে মানে ঘৰখনৰ এজন মৃত্যু হৈ যায় সেইজনে গম পায় সিহঁতৰ পৰিয়ালে গম পায় কিন্তু বাচি যোৱাজনে বাচিয়ে যায়গৈ কিন্তু এটা কথা প্ৰত্যেক পুলিচৰ ওপৰতো কথা কওঁ যে পুলিচবিলাকৰ আগতো মই পুলিচবিলাকৰ ওপৰতো মই কথা কৈছোঁ মানে বহুত কেছ দেখিছোঁ মানে যিজন হত্যাকাৰী হয় সিহঁতক বহুত বচাবলৈ বিচাৰে কাৰণ যিজন ঘৰৰ পৰিয়াল এজন মৰি ধ্বংস হৈ যায় তেওঁ চাইমাই হৈ যায় তেওঁ মানে কি ক'ম মানে সংঘ সেইটো কথা কিন্তু নেভাবেই সিহঁতে খালি চবেই নিজৰটো মানে বচাবলৈ বিচাৰে কাৰণ মই এইটো ভাবোঁ যে এটাই মই ভাবোঁ মুঠতে তেওঁ ফাঁচি হ'ব লাগে মোৰ মতে মুঠতে লাগে শাস্তি হ'বই লাগিবই মানে দুখীয়া শাস্তি পাবই লাগিব শাস্তি মুঠতে পাবই লাগিব আমি এইটো বিচাৰোঁ মানে যেনেকৈ নহওক সি শাস্তি হ'বই লাগিব আৰু সিহঁতৰ পৰিয়ালৰ যিমান আছে মানুহ সিহঁতক আনি ধৰি যাতে এই অঞ্চলৰ পৰা জয়পুৰ অঞ্চলৰ পৰা সিহঁতক ইয়াত খেদাব লাগিব সিহঁতৰ ইয়াত মাটি আছে এই মাটি সিহঁতে চিৰজীৱন কেতিয়াও আহিব নাপায় ইয়াত আমি ভাবোঁ এই মাটিখিনি মানে এটা যুৱ ছাত্ৰৰে মানে এটা আমাৰ যেনেকৈ লাচিত বৰফুকনৰ এটা মূৰ্তি বহক আৰু এইডোখৰ পূৰা যুৱ সংস্থানৰ পৰাই মানে প্ৰচেছ কৰি পিনে মাটিটো কোনো মানুহে ল'ব নোৱাৰে মাটি ইয়াত কোনো বিক্ৰী হ'ব নোৱাৰে সিহঁতৰ কোনো ঘৰ মানুহে বিক্ৰী হ'ব নোৱাৰে এইখিনি মানে আমাৰ ইয়াত মানে এটা ডাঙৰ মূৰ্তি এটা বহিব
আমাৰ মানে বিলাসী থানাৰ প্ৰতিমূৰ্তি এটা বিসেনাটোৰ আমাৰ এটা মূৰ্তি বহিব লাগিব ইয়াত মানে আমি এইখিনিক আমি বিহাৰীক জনাই দিছোঁ কোনো বিহাৰী যাতে এই জয়পুৰ অঞ্চলৰ হওক মানে ডিব্ৰুগড় এৰিয়া কোনো ইয়াত কোনো বিহাৰী দপদপনি নচলিব দপদপনি আমাৰ নচলিব কৈছোঁ ন নচলিব আমি গাঁৱৰ পূৰা পৰিৱেশ সৰুৰ পৰা ডাঙৰলৈ মানে ওলাই আহি আমি মানে সিহঁতক মানে আমি থমাই থ'ব লাগিব যদি সিহঁতে ইয়াত যদি থমাই নাথাকে সিহঁতে নিজৰ দেশলৈ নিজে উভতি যাব লাগিব সেইটো আমি ডাইৰেক্ট কৈ দিছোঁ এইটো আমি যুদ্ধ কৰিমেই আৰু যিবিলাক যদি থাকিব মন আছে ইয়াত অসমত থাকিবলৈ মন আছে সিহঁতে ভালকৈ থাকক যদি যিবিলাক থাকিবলৈ মন নাই ইয়াৰ পৰা মুঠতে যাব লাগিব দপদপনি নোহোৱা আগতে সিহঁতে ইয়াৰ পৰা যাব লাগিব